নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকৰ বাবে লৈছো নতুন এটা চাকৰি আপডেট চাকৰিটো লৈছে আপোনাৰ অসম চৰকাৰ ইউপিএসসি সিভিল সাৰ্ভিস ফালৰ পৰা যত নেকি আপোনাৰ টোটাল ইয়াতে 979 টা পোষ্ট মুকলি কৰা হৈছে তো ইয়াতে যিটো নেকি আপোনাৰ এপ্লাই প্ৰসেস সেইটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব তো বন্ধু-বান্ধৱীসকল আপোনালোকৰ মাজত এই পোষ্টসমূহত যিকল কেণ্ডিডেট ইন্টাৰেষ্টেড এলিজিবল হয় তেওঁলোকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব আৰু বন্ধু-বান্ধৱীসকল যষ্ট সম্পূৰ্ণ ইনফৰমেশ্যন কাৰণে ভিডিঅটো ইফালকে চিটি বা যদি চেনেলজন নতুন গাইছে চেনেল সাবস্ক্ৰাইব কৰি লওক যাতে গাধানৰ চাকৰি আপডেটসমূহ পাই থাকে তো প্ৰথমতে আপোনালোকে ইয়াতে যিটো নেকি এপ্লাই কৰাৰ লাষ্ট ডেট সেইটো আপোনালোকৰ 11 ফেব্ৰুৱাৰী 2025 দিয়া হৈছে তাৰ পাছত আপোনালোকে ইয়াতে দিয়া আছে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া ডিটেইল যত নেকি আপোনালোকে এজ লিমিট বেছা আছে মানে বয়সৰ সময়সীমা আপোনালোকে 21 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব আপ টু আপোনালোকে 32 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকে এটা এক্সটেনশন দিয়া আছে যিটো নেকি এসসি আৰু এসটি কেণ্ডিডেটৰ কাৰণে 5 বছৰ এক্সটেনশন দিয়া হৈছে তাৰ পাছত ওবিসি কেণ্ডিডেটৰ কাৰণে 3 বছৰ পিডব্লিউবিডি কেণ্ডিডেটসকলৰ কাৰণে 10 বছৰলৈকে এটা এক্সটেনশন পাই যাব তাৰ পাছত আপোনালোকে ইয়াতে দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিছুমান ডিটেইল যত নেকি আপোনালোকে এটা গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে যিকোনো ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে ইয়াতে গ্ৰেজুৱেট পাস কৰিছে তেনেহলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকে ইয়াতে দিয়া আছে এক্সাম চেণ্টাৰ কিছুমান ডিটেইল যত নেকি আপোনালোকৰ এটা অসমৰ যোৰহাটত পাতিব আৰু তাৰ পাছত আপোনালোকে দিছপুৰত এটা এক্সাম পাতিব দুটা ডিস্ট্ৰিক্টত এটা পতা হ'ব অসমৰ তাৰ পাছত আপোনালোকে এটা কেটেগৰী আছে এপ্লিকেশন ফিজবোৰ কিছুমান দিয়া আছে যিটো নেকি আপোনাৰ এসসি এসটি ওমেন পিডব্লিউবিডি কেণ্ডিডেট সকলে ইয়াতে কেটেগৰী যিকলে এপ্লাই কৰিব তেওঁলোকে ইয়াতে ফ্ৰীকে এপ্লাই কৰিব পাৰিব বাকি ইয়াতে আদাৰ্স কেণ্ডিডেট সকলে ইয়াতে 100 এটা পেমেন্ট কৰিব লাগিব তাৰ পাছত আপোনালোকে ইয়াতে দিছে কিছুমান ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে যত নেকি আপোনাৰ অনলাইন এপ্লিকেশন ষ্টাৰ্টিং ডেট সেইটো আপোনালোকৰ 22 জানুৱাৰী 2025 পৰা ষ্টাৰ্টিং হৈ গৈছে তাৰ পাছত আপোনালোকৰ যিটো নেকি এপ্লাই কৰাৰ লাষ্ট ডেট সেইটো আপোনালোকে 11 ফেব্ৰুৱাৰীলৈকে এপ্লাই কৰিব পাৰিব তাৰ পাছত আপোনালোকে যিটো নেকি এক্সামিনেশ্যন ডেট সেইটো আপোনালোকৰ 25 মে 2025 ত এক্সাম পাতিব তাৰ পাছত দিছে লাষ্টত আপোনালোকে কিছুমান ইম্পৰ্টেন্ট ৱেবছাইটৰ লিংক প্ৰথমে দিছে আপোনাৰ অনলাইন এপ্লিকেশন ফৰ্ম ফন্ট আপোনালোকে ক্লিক কৰি আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰি আপোনালোকে লগইন কৰি এপ্লাই কৰিব পাৰিব সেকেন্ড দিছে এডভাৰটাইজমেন্ট ডিটেইলছ চাম বুলি ক'লে আপোনালোকে ক্লিক কৰি পিনে আপোনালোকে চেক কৰিব পাৰিব লাষ্টত দিছে অফিচিয়েল ৱেবছাইট ভিজিট কৰিবলৈ আপোনালোকে ক্লিক কৰি পিনে আপোনালোকে কমপ্লিট ডিটেইলছ চেক কৰিব পাৰিব তো বন্ধুসকল এপ্লাই কৰিলে ভিডিঅ' ডেসক্ৰিপশ্যন পাই যাব আপোনালোকে পিনে চেক আউট কৰতে বন্ধুসকল আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম